ৰাইজৰ কথা আমাৰ চবেই বেয়া পাইছোঁ কম সেইকাৰণে উলিয়াইছোঁ বেয়া পাইছোঁ কেমেৰা মাৰিলে এইটো কেমেৰা ওলাব লাগিব দেৰি কৰিলে কিয় কথাটো যিটো পথেৰে শিলঘাট অসম সমবায় মৰাপথ হয় এতিয়া গৌতম বহুকেইটা নিধন কৰিছে বহুতখিনি সন্ত্ৰাসৰ সৃষ্টি কৰি আছে হয় আজি 2 মাহ 3 মাহ ধৰি পেলাই বাঘৰ ইয়াত আতংক চলি আছে আৰু এই সপ্তাহত বিশেষকৈ ইয়াৰ বেছি হৈছে আগতে আমাৰ ঠিক ঘৰৰ পৰা আঁতৰত মানে যিখিনি জংঘল আছে তাতেই বাঘ আছিলে কিন্তু আজি 4-5 দিনৰ পৰা বাঘটো গাঁৱৰ ভিতৰত সোমাই গৈছে আৰু প্ৰায় মানুহৰ ঘৰৰ চোতাল বাৰান্দা এইবিলাকত বাঘ উঠিছেগৈ 2টা বাঘ ঢেকীয়াপতীয়া বাঘ আপুনি চিন্তা কৰক 2টা ঢেকীয়াপতীয়া বাঘ যদি ঘৰৰ বাৰান্দাত ওলায় কি অৱস্থা হয় আজি ঠিক 12 বজাত এটা গৰু একেবাৰে চোতালত এৰাল দিয়াৰ পৰা লৈ গৈছে সেইটো লৈ পেলাই গোটেই গাঁৱত আতংক হৈ আছে ইতিমধ্যে ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালী এইবিলাক ঘৰৰ বাহিৰলৈ ওলোৱাই মানে এটা সমস্যা হৈছে গতিকে এইটো বিভাগে এটা সঠিক চিন্তা কৰক কাৰণ কিবা ইয়াতকৈ ডাঙৰ ভয়াৱহ পৰিস্থিতি হোৱাৰ আগত বস্তুটো নিয়ন্ত্ৰণ কৰিলে আমি সুখী হ'ম বাঘৰ পিঞ্জৰা এটা পাতিছে তাত পৰা নাই কিন্তু তাতকৈও আৰু বিস্তৃতভাৱে ইয়াৰ ব্যৱস্থা বিভাগে ল'ব লাগে ৰাইজৰ দাবী এইটো মানে কি কাৰণে পিঞ্জৰাবদ্ধ কি কাৰণে কৰিব পৰা নাই বুলি ভাবে নাই পিঞ্জৰাবদ্ধ পতাটো মানে একেদিনাইতো বাঘ নপৰে বাঘ পৰিবলৈ এটা চিকাৰ যেতিয়া সি ঢেকীয়াপতীয়া বাঘ তাতে সি প্ৰথম দিনা পিঞ্জৰাৰ ওচৰলৈ আহিল যদিও এই অঞ্চলতেই বাঘটো নপৰিল তাৰ পিছদিনা আকৌ পিঞ্জৰাটো ইয়াৰ পৰা উঠাই লৈ গ'ল ফটো